এইটো কেন্দ্ৰত আকৌ মোৰ মিছেছৰ 1 নম্বৰ নাই যে মই লাইনত ৰখি আছো আজি বুদ্ধি তেওঁলোকে শুটিং মেচিনত আবদ্ধ কৰিব সেই দৃশ্য আমি দেখুৱাই আছো সমষ্টিৰ 30 নং মেলামৰ হাইস্কুল আৰু আমি দেখুৱাইছো যে বিধায়ক ইতিমধ্যে তেওঁ নিজৰ ভোট প্ৰদান কৰিবৰ কাৰণে আগবাঢ়িছে 30 নং ভোট কেন্দ্ৰ মেলামৰ হাইস্কুলৰ পৰা সেই দৃশ্য আমি দেখুৱাই আছো বিধায়কগৰাকীয়ে ইতিমধ্যে ভোট দিবৰ কাৰণে ভোটিং মেচিনৰ পাছ চাপিছে আৰু তেখেতে নিজৰ একেলগে লওঁ মই এইটোৱে বিচাৰোঁ যাতে সকলো ৰাইজ আজি দলে বলে ওলাই আহি ভোটদান কৰেহি আৰু নিৰ্বাচনী আয়োগে যি কোভিড প্ৰট'কল বনাই দিছে সেই নীতি নিয়ম পালন কৰক আৰু সকলোৱে ভোট দিয়ক শান্তিপূৰ্ণভাৱে। আজি দেখা গৈছে যে পুৱাৰ ভাগতে অজস্ৰ ৰাইজ ওলাই আহিছে ভোটদানৰ পক্ষে। আজি 5টা বজাৰ পৰাই আজি ৰাইজে লাইন ধৰিছেহি আৰু সকলোৱে আচলতে ভোটদানৰ ইচ্ছা আৰু সকলোৱে সোনকালে ভোট দি আজৰি হোৱাৰো সকলোৰে এটা চেষ্টা থাকে সেইকাৰণে পুৱাৰ পৰা আজি লাইন ধৰিছে সকলোৱে। আজি দিনটো কাৰ্যসূচী কেনেকৈ কৰিব আপোনাৰ? মই দিনটো 2-এটা ভোট কেন্দ্ৰত যাম কাৰণ বহুতে বিচাৰে আজি যোৱাটো সেইটোৱে। কেনেকুৱা সহায় পাই আছে আজি দিনটোত কেনেকুৱা সহায় পাব বিজেপি প্ৰাৰ্থী হিচাপে আপুনি? আজি সেইটো ৰাইজটো ভোট দিবলৈ ওলাই আহিছে আৰু কাক ভোট দিয়ে ৰাইজৰ কথাহে। ৰাইজে সিদ্ধান্ত ঘৰতে কৰি ইয়াত আৰু বুটাম টিপিবহি।